কেবিনেটত লোৱা আন কেইটামান সিদ্ধান্তলৈকে আহিছোঁ যিটো আজিৰ সময়ৰ প্ৰাসংগিক ইন ৰিলেটেড টু দ্য প্ৰিভেইলিং সিটুৱেশ্যন এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম-কাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অষ্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অষ্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনা বাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহকেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছোঁ অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ৱৰ্কশ্বপ commemorative events and conference involving expenditure and ceremony jot niki ceremony koribo lage toka poisa kharos koribo lage officer bhitorte seminar ekhon patisu belek kotha kintu kola khetrot go ekhon seminar patibo lage korobat pendel banai seminar patibo lage ami hokolu kam jetialeke juddho choli thake ami bondho korisu যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাবলিকলি আমি কৰো এই কামখিনি আমি নকৰো যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত না যায় যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড No officers, no ministers will travel abroad during this period. যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনা বাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো দি গাড়ীৰ প্ৰপ'জেল আহে ভেহিকল কিনাৰ কথা থাকে এইকেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব একেটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি একেটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশন এটো এটা বেলেগ কথা একেটা দিন আমি ডাঙৰ গণ সমাবেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি একেটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা হিচাপে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰী আহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰো এতিয়া এইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰো লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেইটা দিন সৰকাৰৰ আঁচনি বা সৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেন্ট হোৰ্ডিং টিভি আমি নকৰো আমাৰ যিমান কেখন হোৰ্ডিং আছে অসম সৰকাৰৰ সেই গুটেই কেখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গুটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম যত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে হেবিলাক এতিয়া সকলো নোহোৱা হৈ যাব it will be only display the spirit of nationalism যিমান গভৰ্নমেন্ট হোৰ্ডিং আছে গুটেইখিনি একেটা দিন আমাৰ বিষয়া সকলে নন এসেনশিয়াল ট্ৰেইনিং আদিটো না যায় বলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়াল হলে বেলেগ কথা নন এসেনশিয়াল ট্ৰেইনিং আদিটো আমি না যাও কেইটামান আমি আৰু কথা হাতত লব খুজিছো আমাৰ সৰকাৰি কৰ্মচাৰীৰ ছুটিটো আমি ক্যান্সেল কৰিব খোজা নাই কাৰণ আমি war activity যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ
ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হলে যাতে আমি তেওঁলোকক মাতি আনিব পাৰো সো দ্যাট ইজ নাম্বাৰ 2 থাৰ্ড আমি এটা খুব ইম্পৰ্টেন্ট আজি কেবিনেটত সিদ্ধান্ত লৈছো যে এই সময়খিনিত সেনা বাহিনীৰ জোৱানসকল ফ্ৰন্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেক গৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফ্যামিলি কিবা প্ৰয়োজন হলে যাতে আমি সহায় কৰিব পাৰো সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছো আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলো তাতো মই কৈ আহিছো যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰিলাম আৰু যুদ্ধ নোহালৈকে সেই 10টা ফ্যামিলিৰ যি অসুবিধা হক হেতু অসম চৰকাৰে চাব so those family will be taken care by Assam government কাৰোবাক স্কুলত এডমিশন লাগে কাৰোবাক গেছৰ সিলিন্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু খুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে we want to take over that responsibility so that the person who is on the war front he is not disturbed by the present situation in its home second ami eketa dinot amar department hok institution hok soboke ami display exemplary discipline austerity aru efficiency ei tiniutar majere ami jabor kane onurodh korim karon we do not know who will be required at what way in the front line so eketa din konoba clubot joa konoba korobat joa at least government department montri ba mi sarkaro jikhini leading positionot asu we should demonstrate a austerity in solidarity with the Indian Armed Forces bharat sarkare eta amak bishesh nirdesh dise jitu apunalukor majere ami popular huato bisarisu প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইস আহে যি যাৰ থ্ৰদি আমি ৰেছনৰ দোকানৰ থ্ৰদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰো আৰু এটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেসপন্সিবিলিটি টু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে ক্যান পুট দা এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেন্ট ডিমান্ডস হেকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজি কৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট সেপ্টেম্বৰত পাব সো 3 মাহৰ ন্যাশনাল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে তো ভাবিব নালাগে যে এটো ৰাইস বাঢ়ি গল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজি আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম